ধন্যবাদ থাকিল আমাৰ বড়ো উইমেন জাষ্টিছ ফৰামৰ সভানেত্ৰী ৰৈমালী মছাহাৰী ডাঙৰীয়ানীলৈ আপোনালোক সকলোলৈকে ধন্যবাদ দিছোঁ আৰু আদৰণি জনাইছোঁ আজিৰ আমাৰ এই প্ৰেছ মিটলৈ। ইতিমধ্যে আপোনালোকে শুনিছে যে NDFBৰ প্ৰতিষ্ঠাপক সভাপতি আৰু যোৱা 27 জানুৱাৰী 2020 বিটিআৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰী ডাঙৰীয়াক যোৱা 22 জুলাই তাৰিখে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা হঠাতে নিশা গুৱাহাটীৰ কাহিলীপাৰাত থকা 10th এপিগেন কেম্পত অৰ্থাৎ 10ম আৰক্ষী বেটেলিয়ন চৌহদত স্থানান্তৰ কৰা হৈছে। আৰু এনেই কেৱল স্থানান্তৰ কৰাটো ডাঙৰ কথা নহয়, কিন্তু এই কামটো কৰোঁতে কৰ্তৃপক্ষই কাৰাগাৰ কৰ্তৃপক্ষই আমাক অৰ্থাৎ ঘৰৰ মানুহক জানিবলৈ দিয়া নাই। আৰু এই কাৰ্যক বড়ো উইমেন জাষ্টিছ ফৰামৰ পৰা আমি অৰিহণা দিওঁ আৰু আমি এই কাৰ্যক উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি দুখ প্ৰকাশ কৰিছোঁ যে চৰকাৰ কথা বতৰা আৰম্ভ হৈ গ'ল, ৰাজনৈতিকভাৱে চুক্তি সম্পাদন হ'ল, কিন্তু তেওঁলোকক এতিয়া জেলত বন্দী কৰি ৰখা কি অৰ্থ আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁ বাহিৰত থাকিয়ে তেওঁৰ কেছৰ কামসমূহ চলাই যাব পাৰিব। সেইদিনাখন চিৰাঙত আহোঁতেও সেই একে কথাই কোৱা বুলি মই গম পাইছোঁ যে তেওঁক তাত আনিব, সেইটো স্পেচিয়েল জেলেই হ'ব আৰু তাত থাকিয়ে ৰঞ্জন দৈমাৰীয়ে তেওঁৰ কেছৰ কামবিলাক কৰিব পাৰিব। কিন্তু এইটো মনত ৰখা উচিত চৰকাৰে যে ৰঞ্জন দৈমাৰীৰ ফালৰ পৰা কৰিবলগীয়া এতিয়া আৰু একো কাম নাই। চৰকাৰে যি বিচাৰিছিলে তেওঁ সকলো কৰিলে। চৰকাৰে তেখেতক স্বাক্ষৰ কৰাটো বিচাৰিছিলে বিটিআৰৰ চুক্তি, তেওঁ স্বাক্ষৰ কৰিলে। তাৰ পিছত অস্ত্ৰ সম্বৰণ কৰাটো বিচাৰিছিলে, অস্ত্ৰ সম্বৰণ কৰিলে তেওঁ। তাৰপিছত NDFBক ভংগ কৰাটো বিচাৰিছিলে, ডিছবেণ্ড কৰাটো, ডিছবেণ্ড কৰিলে। গতিকে চৰকাৰে যি বিচাৰিছিল সেই আটাইখিনি ৰঞ্জন দৈমাৰীয়ে সম্পূৰ্ণৰূপে কৰিলে, সম্পূৰ্ণ কৰিলে চৰকাৰৰ বিচৰা কামখিনি। এতিয়া যদি কিবা কৰিবলগীয়া আছে, কাৰোবাৰ যদি কৰিবলগীয়া আছে, তেনেহ'লে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু BTC চৰকাৰৰহে কৰিবলগীয়া আছে। তেওঁলোকে আলোচনা কৰি কোৰ্টত গৈ কেনেকৈ কৰে, এতিয়া জেলৰ পৰা উলিওৱাৰ কাম কেন্দ্ৰীয়, ৰাজ্য আৰু BTC চৰকাৰৰহে কাম। ৰঞ্জন দৈমাৰীয়ে কৰিব লগাখিনি সকলো কৰিলে, তেওঁৰ আৰু কৰিবলগীয়া একো কাম নাই। গতিকে এনেই এতিয়া ৰঞ্জন দৈমাৰীয়ে বাহিৰত থাকি কেছৰ কাম কৰিব পাৰিব, ঘৰৰ মানুহ লগ কৰিব পাৰিব, সেইবিলাক কৈ যদি আগুৱা ভাৰে যে আজি যদি ৰঞ্জন দৈমাৰীক চেণ্ট্ৰেল জেলৰ পৰা ওলাই ক'ৰবাত গৃহবন্দী কৰি ৰখাটোৱে যদি মুক্তি দিয়া বুলি ক'বলৈ বিচাৰে বা আমাৰ ৰাইজক যদি তেনেকৈয়ে ঠগিব বিচাৰে, তেনেহ'লে এইটো জনা উচিত যে আমাৰ মানুহ এতিয়া তেনেকুৱা ইমানো নজনা নহয় যে ক'ৰবাত তলা মাৰি যদি থৈ দিয়ে চেণ্ট্ৰেল জেলৰ পৰা ওলাই আনি তাকেই মুকলি হোৱা বুলি আনন্দ কৰিব, কেতিয়াও কোনেও আনন্দ কৰিব নোৱাৰে। সেয়া ওদালগুৰি ডিষ্ট্ৰিক্টতেই হওক, বাক্সাত হওক, চিৰাঙত হওক, কোকৰাঝাৰত হওক, ক'ৰবাত যদি ঘৰ বিচাৰি যদি বাহিৰৰ পৰা তালা মাৰি গৃহবন্দী কৰি থৈ দিয়ে, স্পেচিয়েল জেল বনাই থৈ দিয়ে, সেইটো বড়ো ৰাইজে কেতিয়াও মানি নলয়, আমি কেতিয়াও মানি নলওঁ। যদি ইচ্ছা আছে, সৎ ইচ্ছা আছে, তেনেহ'লে অতি সোনকালে গুৱাহাটী চেণ্ট্ৰেল জেলৰ পৰাই ৰঞ্জন দৈমাৰী আৰু আন সকলো নেতা সদস্যসকলক অতি সোনকালে মুক্তি দিব লাগে। ৰাজনৈতিক মেৰ পাকৰ বলি সজাব নালাগে তেওঁলোকক। সেইকাৰণে আমি আজি ইয়াত আহিছোঁ এই বাৰ্তাখিনি দিবলৈ। চৰকাৰে বিশ্বাসত লওক ৰাইজক, কাৰণ আমাক লওক বিশ্বাসত, কাৰণ বিশ্বাসৰ জৰিয়তেহে বিশ্বাস আদায় কৰিব পাৰে। জোৰ জবস্তি কাৰোবাক ব্যৱহাৰ কৰি, কাৰোবাক নচুৱাই
কাৰোবাক অন্যায় কৰি কেতিয়াও বিশ্বাস আদায় কৰিব নোৱাৰে। আজিৰ তাৰিখত যি বিদায়কো 3টা কোঠালিৰ ঘৰত গৃহবন্দী কৰাৰ এটা ৰখা হৈছে। তো কিহৰ শান্তি চুক্তি হ'ল? যদি বিশ্বাসেই হোৱা নাছিলে NDFBৰ নেতা বা সদস্যসকলৰ ওপৰত, আৰু অলপ সময় ল'ব লাগিছিল চৰকাৰে। সেই সময়ত চুক্তি কৰি তেতিয়া বিশ্বাসত নল'লে। আমি গম পাইছোঁ যে যিদিনাখন 7 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছিল, যে শান্তি চুক্তি হোৱা উপলক্ষে অসমত বড়ো ৰাজ্যক অভিনন্দন জনাবৰ কাৰণে যেতিয়া কোকৰাঝাৰত আহিছিল, সেইদিনাখন এন বাথা আৰু জি বিদায়ক সেই সভাত যাবলৈ দিয়া নাই। তেওঁলোকক এঠাইত বন্দী কৰি ৰাখিছিল। কিয়? বিশ্বাস নাই, কিবা কৰি দিব পাৰে। যদি বিশ্বাসেই হোৱা নাই, তেনেহ'লে সেই সময়ত কিয় চুক্তি কৰিছিল? কেঁচাকৈ কাৰোবাক এসপ্তাহৰ আগত আনি, কাৰোবাক বিভিন্ন ধৰণেৰে, কাৰোবাক হঠাৎ জেলৰ পৰা উলিয়াই নি, তেনেহ'লে চুক্তিটো আৰু অলপ পিছত কৰিব পাৰিলেহেঁতেন। যেতিয়া বিশ্বাস হয় দুই পক্ষৰে, তেতিয়া কৰিব লাগিছিল। কিন্তু ৰাজনৈতিকভাৱে হিচাপ নিকাচ কৰি এই চুক্তিটো কৰি এতিয়া বেছিকৈহে আমাৰ ৰাইজে এতিয়া অশান্তিত ভুগিছে। সেইকাৰণে এতিয়াও সময় আছে। যদি সঁচা অৰ্থত বড়ো ৰাজ্যত শান্তি বিচাৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই 30 তাৰিখে কোকৰাঝাৰত CIT কেম্পাছত যেতিয়া আহিছিল, তেওঁ কৈছিল যে বড়োসকলৰ শান্তিৰ কাৰণে মই যিকোনো কৰিব পাৰোঁ। তেনেহ'লে আপুনি অন্য কাম কৰাতকৈ এই সময়ত ডেভেলপমেণ্ট, অন্য কিবা কিবি কৈ আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে জেলত থকা সকলক মুক্তি দিয়া, আৰু সেইটোৱে শান্তিৰ স্বাৰ্থত কৰা প্ৰথম পদক্ষেপ হ'ব। আৰু এই পদক্ষেপটো অতি সোনকালে লৈ সঁচা অৰ্থত বড়ো ৰাজ্যত এই BTC অঞ্চলত স্থায়ী শান্তি গঢ় দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু বৰ্তমান তেখেতৰ মানসিক আৰু শাৰীৰিক মানসিক অৱস্থাটো কেনেকুৱা? শাৰীৰিকটো ভাল নহয়, অত্যন্ত ক্ষীণাইছে। মুঠতে দেখিলে মই গোটেইখিনি ক'বলৈ মই ভাল নাপাম, কিন্তু তেওঁ শাৰীৰিকভাৱে ভাল দেখা নাই। আৰু মানসিকভাৱেতো সেইটো আৰু সুধিবলগীয়া কথাই নহয়। যেতিয়া ৰাতিপুৱা দুখোজ খোজকাঢ়িব নোৱাৰে, সন্ধিয়া দুখোজ খোজকাঢ়িব নোৱাৰে, 2টা ৰুমত খাই পেলাই তাতেই সোমাই থাকিব, গ্ৰিল লগাই পেলাই তাত তালা মাৰি থৈ দিছে, সেইটো দেখাৰ লগে লগে তেওঁ মানসিকভাৱে এনেই মানে স্বাভাৱিক। নাই, এইটো গ্ৰিলৰ বাহিৰত গভমেণ্টৰ ষ্টাফ 2জন থাকে, ভিতৰততো কোনো নাই। আৰু এনেই গাৰ্ডবিলাক বাহিৰত থাকে যেনিবা, কিন্তু তেওঁৰ লগত নাই। আনকি আমাকো মানে ভিতৰতো যাবলৈ দিয়া নাই। জেলত থাকিলে আমি আকৌ ভিতৰত গৈ কথা পাতিব পাৰোঁ একেলগে। গ্ৰিলত তেওঁ ইফালে আছে, আমি ইফালে আছে, মাজত এই তালা মৰা গ্ৰিলটো থাকে। তাৰপিছত এই গ্ৰিলৰ ইফালে তেওঁ থাকে, সেইটো তাতে তেওঁলোক যেনিবা ৰুমটো পিছৰ ফালে। তাৰপিছতে আমি এফালে থাকোঁ, আৰু যেতিয়া কথা পাতোঁ তাত